নমস্কাৰ, মই দিগন্ত ভাইটি বন্ধুসকল। এইবাৰ কিন্তু মই বিজেপি চৰকাৰক ভোট কেতিয়াও নিদিওঁ। কাৰণ কিয় জানেনে? কাৰণ বিজেপি চৰকাৰে হিমন্ত মামাই অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক, মধ্যাহ্ন ভোজনৰ আইসকলক আৰু আশা কৰ্মীসকলক যিটো গাদ্দাৰি দিলে, মই কিন্তু সেইটো জীৱনত নাপাহৰোঁ। আৰু এই 750 টকা এটা মাত্ৰ বঢ়াই দিছে। চিন্তা কৰক, কিমান বছৰ মূৰত দৰমহা বাঢ়িছে, তাকো 750 টকা এটা। থৈত, মই ধিক্কাৰ দিছোঁ এইখন চৰকাৰক। আৰে চৰকাৰনে আপোনালোক কি মানে মই বুজি নাপাওঁ। অৰুণোদয় নামত আপোনালোকে বেলেগ মাইকী মানুহসকলক 1250 টকাকৈ আপোনালোকে এনেই দি আছে। তেওঁলোকে কোনো চৰকাৰী চাকৰিও কৰা নাই, একো কৰা নাই, তেওঁলোকে চৰকাৰক একো সহায়ো কৰা নাই। তেওঁলোকক আপোনালোকে 1250 টকা এনেই দি আছে। কিন্তু এই মানুহগৰাকীক আপুনি, এই যিখিনি মানুহ অংগনবাড়ী কৰ্মী সহায়িকাসকল, এইখিনিয়েতো দিনে ৰাতিয়েতো চৰকাৰৰ কামকে কৰি আছে ন। তেওঁলোকে একো ছাৰ্ভে যোৱা, অ'ত যোৱা, ত'ত যোৱা, অফিচত যোৱা, ক'ৰবাত যোৱা, তেওঁলোকে শিশু ল'ৰা ছোৱালীখিনিৰ কাৰণে কিমানখিনি কষ্ট কৰি আছে। তেওঁলোকক আপুনি 750 টকা দি আছে, কিন্তু বাকীবোৰক আপুনি 1250 টকাকৈ এনেই দি আছে। মই এইটোতে বুজি পালোঁ, আপুনি অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক আপুনি কেতিয়াও ভাল নাপায় আৰু কোনোদিন ভাল পাবও নোৱাৰে, আৰু আপুনি ভাল নাপায়ো চাগে। মই বুজি পালোঁ। মই এটা কথা বুজি নাপাওঁ, আপুনি অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক আপোনালোকে কিয় বেয়া পায়? তেওঁলোকে কিমান কষ্ট কৰে তেওঁলোকে শিশু ল'ৰা ছোৱালীখিনিৰ কাৰণে কিমান তেওঁলোকে কষ্ট কৰে। তেখেতসকলক কেৱল 750 টকা এটা দিয়ে। আৰু তেওঁলোকে চৰকাৰী চাকৰি কৰি আছে। মিনিমাম তেওঁলোকৰ দৰমহা হ'ব লাগে 10,000 টকা। মিনিমাম 10,000টো কমেই, মইতো 10,000 খুব কম কৈছোঁ। মিনিমাম বাঢ়িব লাগে 10,000 টকা। 10,000কৈ পাব লাগে। সহায়িকাই পাব লাগে 10,000, কৰ্মীয়ে পাব লাগে 15,000, তেনেকৈ পাব লাগে। কিন্তু কিমান পাই আছে? 4,000 টকা এটা মাত্ৰ। চলে জানো কওকচোন? আপোনালোকে আগন্তুক দিনত যদি আপোনালোকে চৰকাৰ যদি গঠন কৰে, আপোনালোকে চাগে আকৌ নবঢ়াব, হয় নহয়? আপোনালোকে যে বঢ়াব দৰমহা, সেইটো আশা নাই। গতিকে বন্ধুসকল, মই আপোনালোকে কি কয় নাজানো, আপোনালোকে বিজেপিক ভাল পায় নে বেয়া পায় নাজানো। মোৰ ফালৰ পৰা মই আপোনালোকক সকলোকে কৈ দিছোঁ, যাওক, মই এইবাৰ বিজেপিক ভোট নিদিওঁ। এইবাৰ মই কংগ্ৰেছক ভোট দিম। মই সকলোকে খোলাখুলি কৈ দিছোঁ, ঠিক আছে? বিজেপিক মই বেয়া পোৱা হৈছোঁ। কাৰণ কিয়? অংগনবাড়ীসকলক, মধ্যাহ্ন ভোজনৰ আইসকলক বিজেপিয়ে বহুত গাদ্দাৰি দিছে। তেওঁলোকে দৰমহা ইচ্ছা কৰিলে বঢ়াওঁ বুলি ক'লে নিশ্চয় তেওঁলোকে বঢ়াব পাৰে, কিন্তু নবঢ়ায়। কাৰণ কিয়? বেয়া পায়। গতিকে বেয়া পোৱা মানুহসকলক, বেয়া পোৱা চৰকাৰখনক আমি জানো ভাল পাব পাৰিম? কেতিয়াওতো নোৱাৰোঁ। গতিকে মই বিশেষকৈ ভাল নাপাওঁ আৰু ভোটো নিদিওঁ এইবাৰ বিজেপিক। আপোনালোকে কি কয় কওক, ঠিক আছে? বন্ধুসকল, মই এটাই জানো, মই সদায় অংগনবাড়ী হৈ মাত মাতি যাম আৰু সদায় মই মাত মাতি যাম। আপোনালোকে মোক ছাপোৰ্ট কৰক, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰি জনাওক ভিডিঅ'টো কেনেকুৱা পালে। আৰু মই আপোনালোকক সদায় ছাপোৰ্ট কৰি যাম বন্ধুসকল, সদায় ছাপোৰ্ট কৰি যাম। কিন্তু আপোনালোকে মোক ছাপোৰ্ট কৰিব লাগিব সদায়, ঠিক আছে? মই ভৱিষ্যতে যিখন চৰকাৰে নাহক কিয়, মই আপোনালোকৰ হকে মই মাত মাতি যাম। দৰমহা বঢ়াব লাগিব, কিয় নবঢ়াব? বঢ়াবই লাগিব দৰমহা। কাৰণ আপোনালোকে চুৰ কৰি খাই থকা নাই, দস্তুমত কৰ্ম কৰি আছে, চৰকাৰে কৰ্ম কৰি আছে। আপোনালোকে উপযুক্ত পইচা পাবই লাগিব। তো বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। কাইলৈ আকৌ এটা ভিডিঅ' বনাম। আপোনালোকে খালি চাব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ ধন্যবাদ। জয় আই অসম।